ওয়েলকাম টু সাকসেস ছবি মই ভূপেশ ক্লাস 10 স্থানাঙ্ক জ্যামিতির 7.1 এক্সারসাইজ আমি পড়ি আইছি দূরত্ব কথা আর 7.2 এক্সারসাইজৰ আছে আমাৰ বিভাজন সূত্র কথা সো বিভাজন সূত্রটো শিকাৰ আগত আমি কেনেকৈ এটা এক্সাম্পলৰ দ্বাৰা বুজি পাম সেইটো চাম চাবা ধৰা এডাল ৰেখা আছে ইয়াত সমান সমানকৈ 8টা ভাগ আছে 1 2 3 4 8টা সমান ভাগ আছে তোমাক যদি কোৱা হয় যে এফালে 3টা ভাগ ৰাখা এফালে 5টা ভাগ ৰাখা মানে টোটাল ভাগ আছে 8টা এফালে কেইটা ৰাখিব দিছে 3টা মানে 1 2 3 মানে এইটো পয়েন্টত যদি আমি ভাগ কৰি দিও এফালে কেইটা ভাগ হৈ গল 3টা আৰু এফালে কেইটা হৈ গল 1 2 3 4 5 5টা ভাগ আৰু এই যে ভাগ কৰিলো এইখিনি আমি কেনেকৈ লিখিম 3:5 মানে অনুপাতত লিখিম এনেকৈ 3:5 এই সমান ভাগ নহয় বেলেগ বেলেগ ভাগ এবাৰ চোৱা আৰু একে 8টা সমান ভাগ তোমাক যদি এবাৰ কোৱা হয় যে দুয়োফালে সমান ভাগ থাকিব লাগিব আগতে আছিল কি 3 আৰু 5 বেলেগ বেলেগ ভাগ আছিল এবাৰ যদি তোমাক কোৱা হয় যে সমান সমান ভাগ থাকিব লাগিব সমান মানে কিমান 1 2 3 4 মানে এইটো পয়েন্টত যদি আমি ভাগ কৰি দিও এইফালে কিমানটা হ'ব 4টা ভাগ আৰু এইফালে 1 2 3 4 কেইটা ভাগ থাকিব 4টা ভাগ যেতিয়া সমান ভাগ থাকিব তেতিয়া এই বিন্দুটোক আমি কম মধ্যবিন্দু বুলি কম কি বুলি কয় এইটো মধ্যবিন্দু এই বিন্দুটোক কম আমি মধ্যবিন্দু বুলি মানে অনুপাতটো কেনেকুৱা হ'ব 4:4 মানে 4:4 আৰু এইটো কেনেকৈ লিখিব পাৰি 4/4 আৰু 4/4 মানে 4 1 বাৰ 4 1 বাৰ মানে কিমান হ'ব 1:1 যেতিয়া মধ্যবিন্দু হ'ব তেতিয়া এই অনুপাতটো হ'ব সদায় আমাৰ 1:1 হ'ব মানে 1:1 সো স্থানাঙ্ক জ্যামিতিকে চাম আমি এই বিন্দুবিলাক কেনেকৈ বহাৰ পিছত দূৰত্বৰ সূত্র যেনেকৈ আছিল তেনেকৈ বিভাজন সূত্ৰটো কেনেকৈ আছে ধৰা এইটো এটা পয়েন্ট এইটো এ পয়েন্ট x1 y ইনটু এ পয়েন্ট আর ধৰা এটা পয়েন্ট দিয়া আছে এইটো বি পয়েন্ট x2 y2 আগতে আমি কি পঢ়িছিলো 7.1 এ আৰু বিৰ মাজৰ দূৰত্ব কিমান ইয়াত কি পঢ়িম যে এই ৰেখাডালত যদি m1 m2 মানে m1 অনুপাত m2 ভাগ কৰিব লাগিলে কোনটি মিনিট ভাগ কৰিলে এইটো অনুপাত হ'ব সো ধৰা এইটো ভাগ কৰিলে ধৰা এইটো পয়েন্টত হ'ব এইটো পয়েন্টত এটা স্থানাঙ্ক থাকিব এটা x স্থানাঙ্ক থাকিব এটা y স্থানাঙ্ক থাকা ধৰা এইটো পয়েন্টত লাগিব এইটো পয়েন্ট ধৰিলো p বুলি আৰু p এর যেটো স্থানাঙ্ক পোৱা যাব সেইটো কলে ধৰা আমি x আৰু y বুলি তে এই পয়েন্টটো যদি আমি উলিয়াব লাগে ইয়াৰ কাৰণে এটা বিভাজন সূত্র আছে সো বিভাজন সূত্ৰটো কেনেকুৱা a x1 y1 আৰু b x2 y2 বিন্দু সংযোগী ৰেখা বিন্দু সংযোগী ৰেখা খণ্ডক মানে লিখিব পাৰি বিন্দু সংযোগী ৰেখা খণ্ড m1 ইমান অনুপাতত ভাগ কৰা কোনটো বিন্দু ভাগ কৰিছো আমি p বিন্দু ভাগ কৰা p বিন্দুৰ স্থানাঙ্ক হল এর সূত্রটো হল m1 x2 plus m2 x1 divided by m1 plus m2 m1 y2 plus m2 y1 divided by m1 plus m2 এইটো হল x স্থানাঙ্ক এই বিন্দুটোৰ কাৰণে আৰু এইটো হল y স্থানাঙ্ক সো নেক্সট আৰু এটা বস্তু শিকিছিলো আমি মধ্যবিন্দু স্থানাঙ্কটো শিকিছিলো সমান সমান যদি ভাগ হয় সো এই দুটা বিন্দু যদি আমি সংযোগ কৰি দিও তেতিয়া মধ্যবিন্দু কিমান হ'ব x1 আৰু x2 y2 বিন্দু সংযোগী ৰেখাৰ ৰেখাখণ্ডৰ মধ্যবিন্দুৰ স্থানাঙ্ক
মধ্যবিন্দু স্থানাঙ্ক হলে অনুপাতটো কি পাইছিলো অলপ আগত 4:4 পাইছিলো আৰু তাৰ পৰা কি পাইছিলো 1:1 মানে m1 ৰ মান কিমান হ'ব 1 m2 ৰ মানো কিমান হ'ব 1 যদি এই বিন্দুত বহুৱাই দিয়া হয় m1 আৰু m2 ৰ মান কিমান হ'ব চোৱা m1 ৰ মান 1 বহাই দিম 1 into x2 plus 1 into x1 আৰু m1 ঠাইত 1 plus 1 আৰু ইয়াতো বহাই দিম 1 into y2 plus 1 into y1 1 plus 1 ইয়াৰ পৰা কি পাম চাবা 1 into x2 মানে x2 আৰু 1 into x1 মানে কিমান x1 1 plus 1 মানে 2 next ইয়াতো y2 plus y1 divided by 2 মানে দুটা বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু স্থানাংক দ্বাৰা কিমান হয় এইটো আৰু এইটো লিখিব নালাগে আমি এইটো লিখিলে হয় সো এতিয়া ধৰা তোমাৰ ফৰ্মুলাটো মনত নাথাকে তে মনত নাথাকিলে আমি কেনেকৈ কৰিম প্ৰবলেম বিলাক ফৰ্মুলাটো ধৰা মোৰ মনত নাই প্ৰবলেম বিলাক কেনেকৈ কৰিম সো আমি এক্সাৰসাইজত যাও তেতিয়া গম পাম কেনেকৈ কৰিম -1 7 আৰু 4, -3 সংযোগী ৰেখাখণ্ডক 2:3 ত ভাগ কৰা বিন্দুটোৰ স্থানাংক বিন্দু দুটা কি দিয়া আছে চোৱা বিন্দু দুটা দিয়া আছে -1 7 আৰু 4, -3 আৰু অনুপাতটো দিয়া আছে 2:3 বিন্দু দুটা দিয়া আছে এইটো আৰু অনুপাতটো দিয়া আছে 2:3 তোমাক কোনটি বিন্দুত ভাগ কৰিম এই বিন্দুটো উলিয়াব দিছে সো আমি লিখিম প্ৰথম কোৱেশ্চনটো এনসাৰ এনেকৈ লিখিম -1 7 আৰু 4, -3 বিন্দু সংযোগী ৰেখা অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাংক হল এনেকৈ লিখি লম তাৰপিছত ধৰা মোৰ ফৰ্মুলাটো মনত নাদিবা এজন উত্তৰ তেতিয়া কেনেকৈ কৰিম মই এনেকৈ লিখি লম আৰু তলত লিখিম তলত কি আছিল আমাৰ যেটো অনুপাত আছিল অনুপাত দুটাৰ যোগফল আছিল সো ইয়াত অনুপাতটো কিমান আছে 2:3 মানে 2:3 তলত লিখি লম 2 + 3 এপিনেও লিখি লম 2 + 3 আৰু এটা কাম কৰিম এতিয়া মই ধৰা ওপৰখিনিটো মনত নাই মোৰ তেতিয়া কেনেকৈ কৰিম মই যদি কোনোবাৰ মনত আছে তো ডাইৰেক্ট বহাই দিবা বা m1 m2 যদি মনত নাথাকে তেতিয়া কেনেকৈ কৰিম এই যেটো বিন্দুটো আছে -1 7 এই কেনেকৈ লিখি লম -1 7 অলপমান গেপ কৰি লিখি লম নেক্সট বিন্দু কোনটি আছে 4, -3 এইটো এনেকৈ লিখি লম ক্লিয়াৰ হলে তাৰপিছত যেটো অনুপাত থাকিব আমাৰ এই অনুপাতটো ইয়াৰ মাজত লিখি লম এনেকৈ প্ৰথম কি কৰিম বিন্দু দুটা লিখি লম অলপমান গেপ কৰি নেক্সট বিন্দুটো লিখি লম অলপমান গেপ কৰি তাৰপিছত মাজত কি লিখি দিম অনুপাতটো লিখি দিম তাৰপিছত কি কৰিম চাবা এই দুটা পূৰণ যোগ এই দুটা পূৰণ মানে -1 আৰু 3 পূৰণ -1 পূৰণ 3 ইয়াত প্লাস দিম নেক্সট 4 পূৰণ 2 বা 2 পূৰণ 4 যি লিখা তুমি এইটো নেক্সট এনেকে 2 into -3 plus 3 into 7 যদি ফৰ্মুলাটো মনত নাথাকে এনে কৰিলে মনত ৰাখিব নালাগে আৰু ফৰ্মুলাটো সো তেতিয়া কি পাম আমি চাবা -1 to 3 মানে কিমান হ'ব -1 4 into 2 মানে কিমান হ'ব 8 next 2 plus 3 মানে কিমান হ'ব 5 2 into 3 মানে -6 আৰু 3 into 7 মানে কিমান হ'ব 21 আৰু 2 plus 3 মানে কিমান হ'ব 5 next চোৱা -3 plus 8 মানে কিমান হ'ব এইখিনি 5 divided by কিমান 5 21 minus 6 মানে -6 plus 21 মানে কিমান হ'ব এইখিনি 15 তাৰপিছত থাকিল কিমান divided by 5 আৰু 5 এৰি 5 ডিভাইড কৰিলে কিমান হয় 1 আৰু 5 এৰি 15 ডিভাইড কৰিলে কিমান হয় এইটো হৈছে এইটো আৰু এইটো বিন্দু সংযোগী ৰেখা মান অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাংক কি দিয়া আছে চোৱা যে 4, -1 আৰু -2, -3 সংযোগী ৰেখাখণ্ডক
সমত্ৰিখণ্ডিত কৰা বিন্দুটোৰ স্থানাংক বিন্দুটা কি লিখা দিয়া আছে লিখিলো মই 4, -1 আৰু কি দিয়া আছে -2, -3 তোমাক কি কৈছে চোৱা এই বিন্দুটা যদি মই এনেকৈ থাকে মোৰ চোৱা ধৰা এইটো এ বিন্দু এইটো মোৰ বি বিন্দু এই বিন্দুটা সংযোগ কৰা তোমাক কি কৈছে সমত্ৰিখণ্ডিত কৰা আগতে যে ভাগ কৰি আছিল আমি কি কৰিছিল সমানে দুটা ভাগত বা অসমান ভাগত ভাগ কৰি আছিল এইবাৰ কি কৈছে তোমাক সমত্ৰিখণ্ডিত কৰা মানে সমানে কেইটা ভাগত ভাগ কৰিব লাগিব তিনিটা ভাগ এটা সমানে তিনিটা ভাগত যদি ভাগ কৰিব লাগে ৰেখা দিলম মোক কেইটা বিন্দু লাগিব দুটা বিন্দু লাগিব চোৱা ধৰা এইটো পি বিন্দু এইটো মোৰ কি বিন্দু মানে এইখিনি আৰু এইখিনি কি হল মোৰ সমান বুজি পাইছানে সমত্ৰিখণ্ডিত কৰিব লাগিলে কি লাগিব দুটা বিন্দু লাগিব এটা লাগিব পি এটা লাগিব কিউ মানে এটা ভাগ হল তিনিটা এটা হল এপি ভাগ এটা পি কিউ আৰু এটা কি হল কিউ বি ভাগ সবাইখিনি আমি বিন্দুটা ধৰি লব লাগিব প্ৰব্লেমটো কৰিব লাগিব সো ধৰা হল 4, -1 আৰু -2, -3 সংযোগী ৰেখাখণ্ড পি আৰু কিউ বিন্দুৱে সমত্ৰিখণ্ডিত কৰিছে এতিয়া আমাৰ এ বিন্দু আৰু বি বিন্দু স্থানাংক জানো আমাক যদি স্থানাংক উলিয়াব লাগে পি আৰু কিউ আমাক কি লাগিব অনুপাতটো লাগিব এটা অনুপাতটো তুমি নাজানো এটা অনুপাতটো লাগে মানে যদি মই পি বিন্দু স্থানাংক উলিয়াব লাগে ধৰিলো মই কি বিন্দুটো মোৰ নাই তেতিয়া মোৰ অনুপাতটো কিমান হ'ব চোৱা এইপিনে কেইটা ভাগ আছে এটা ভাগ আৰু এইপিনে কেইটা ভাগ আছে এটা দুটা ভাগ মানে এইটো হ'ব গতিকে এপি অনুপাত পিবি এপি অনুপাত পিবি মানে এইফালে ভাগ কেইটা আছে এটা এইফালে ভাগ কেইটা আছে দুটা মানে কিমান হ'ব 1:2 নেক্সট কিউ বিন্দু যদি স্থানাংক কৰিব লাগে ইয়াৰতো মোক অনুপাতটো লাগিব তেতিয়া কিমান হ'ব এইপিনে কেইটা ভাগ থাকিব দুটা আৰু এইপিনে কেইটা ভাগ থাকিব এটা মানে এ কিউ অনুপাত কিউ বি কিমান হ'ব 2:1 এতিয়া পি বিন্দুৰ স্থানাংক কিমান হ'ব মোৰো ফৰ্মুলাটো মনত নাই তেতিয়া কেনেকৈ কৰা আছিল আমি চাবা বিন্দুৰতে কেনেকৈ লিখা আছিল 4 -1 অলপমান গেপ কৰি লিখা আছিল নেক্সট কিমান আছে -2 -3 তাৰপিছত কি লগা আছিল মাজত কি লিখা আছিল অনুপাতটো পি বিন্দুৰ স্থানাংকৰ কাৰণে অনুপাত কোনটো হ'ব এইটো হ'ব 1:2 মানে ওপৰত হ'ব 1 তলত হ'ব 2 তাৰপিছত কি লিখা আছিল তলত 1 + 2 ইয়াতো কি হ'ব 1 + 2 নেক্সট কি লিখা আছিল এই দুটা পূৰণ কৰা আছিল 4 × 2 প্লাস দিয়া আছিল নেক্সট কি আছিল এই দুটা পূৰণ -2 × 1 নেক্সট কি আছিল 1 × -3 প্লাস এইটো 2 × -1 2 × -1 4 × 2 মানে কিমান 8 2 × 1 মানে 2 ইয়াত আছে মাইনাস ইয়াত আছে প্লাস প্লাসে মাইনাসে কিমান হ'ব মাইনাস আৰু 1 + 2 মানে কিমান 3 নেক্সট 1 + 2 মানে হল 3 3 × 1 মানে 3 মাইনাস আৰু আছে প্লাস প্লাসে মাইনাসে কিমান হ'ব এইটো মাইনাস নেক্সট 2 × 1 মানে কিমান 2 ইয়াত আছে মাইনাস ইয়াত আছে প্লাস প্লাস আৰু মাইনাস কিমান হ'ব মাইনাস নেক্সট 8 - 2 মানে কিমান হ'ব আমাৰ 6 তলত থাকিলে কিমান 3 ইয়াত -2 আৰু -3 এই দুটা মিলি কিমান হ'ব যেহেতু দুটা মাইনাস আছে দুটা কি হৈ যায় আমাৰ যোগ হৈ যায় এটো কিমান হ'ব 5 আগত কি আহিব মাইনাস এটো হল 3 এটা চোৱা 3 ৰে 6 কিমান বাৰ যাব কিমান বাৰ হৰণ যায়
3 into 2 মানে 3 into 2 মানে 6 মানে 3 ৰে 6 কিমান বাৰ হৰণ কৰিব পাৰি 2 বাৰ আৰু থাকিব কিমান ইয়াত -5/3 এইটো হল আমাৰ p বিন্দু স্থানাঙ্ক তেনেকে যদি আমি q বিন্দু স্থানাঙ্কটো উলিয়াব দিছিল p বিন্দুৰ কাৰণে কিমান হ'ব অনুপাতটো 2:1 আৰু q বিন্দুৰ স্থানাঙ্ক তলত কিমান হ'ব 2 + 1 2 + 1 ইয়াতো কিমান হ'ব 2 + 1 তা বিন্দুটো কোনটো দিয়া আছে তোমাক বিন্দুটো সেম বিন্দু আছে 4 আৰু 4, -1 আৰু -2, -3 এইখিনি যদি মনত থাকে কেনেকৈ লিখি লম 4 - 1 নেক্সট কি লিখিম -2 -3 এবাৰ অনুপাতটো কিমান হ'ব 2:1 মানে ওপৰত থাকিব 2 তলত থাকিব 1 আৰু কেনেকৈ কৰিম এইখিনি 4 * 1 4 * 1 plus 2 * -2 2 * -2 next way to yato 2 * -3 2 * -3 plus kiman hobo 1 * -1 1 * -1 2 + 1 মানে কিমান hobo 3 4 * 1 মানে 4 next 2 * 2 মানে কিমান হ'ব 4 ইয়াৰ আছে মাইনাস ইয়াৰ আছে প্লাস প্লাসে মাইনাসে কিমান হ'ব এটো মাইনাস next 2 + 1 মানে কিমান হ'ব 3 2 * 3 মানে কিমান 6 মাইনাসে প্লাসে কিমান হৈ যাব এটো মাইনাস next 1 * 1 মানে কিমান 1 ইয়াৰ আছে মাইনাস ইয়াৰ আছে প্লাস প্লাসে মাইনাসে কিমান হৈ যাব এটো মাইনাস next 4 - 4 মানে কিমান হ'ব এটো 0 এটা গিলে 3 next one -6 -1 দুটা মাইনাস থাকিলে কি কৰিব লাগে দুটা প্লাস কৰি দিব লাগে এটো কি মানে যাব 7 যেটো মাইনাস আছে কি হৈ যাব এটো মাইনাস তলত থাকিলে 3 আর 3 ৰে 0 কিমান বাৰ ডিভাইড কৰিব পাৰি 0 আৰু এটো থাকিলে কিমান -7/3 এটো হল কি বিন্দু স্থানাঙ্ক